নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ মুঠ 14খন জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ইতিমধ্যে ভোট গ্ৰহণৰ বাবে সাজু হৈছে পোলিং প্ৰিজাইডিং বিষয়াসকল প্ৰতিটো ভোটদান কেন্দ্ৰত নিয়োগ কৰা এগৰাকী প্ৰিজাইডিং বিষয়া আৰু তিনিজনকৈ পোলিং বিষয়াই নিয়াৰিকৈ সাজু কৰিছে সকলোখিনি প্ৰক্ৰিয়া ভোট গ্ৰহণৰ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰি তুলিবলৈ সাজু হৈ পৰিছে আৰক্ষী প্ৰশাসন আনহাতে 7 মেত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 11 মেত কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা 7:30 বজাৰ লগে লগে অৰ্থাৎ এতিয়াৰ পৰা আৰু আধা ঘণ্টা 7:30 বজাৰ লগে লগে আৰম্ভ হৈ যাব ভোট গ্ৰহণ প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ দুটা পৰ্যায় অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত গোটেই প্ৰক্ৰিয়াটো পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে আজি ভোট গ্ৰহণ আৰু 14খন জিলাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আজি 14খন জিলা অৰ্থাৎ উজনি অসমৰ জিলা কেইখন আৰু 3খন বৰাকৰ জিলা শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব একে ধৰণেৰে 7:30 বজাৰ লগে লগে আৰম্ভ হৈ যাব উজনি অসমৰ জিলা কেইখনৰ ভোটদান প্ৰক্ৰিয়া তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ আটাইকেইখন এই 14খনকৈ জিলাত ভোটদান প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰিজাইডিং বিষয়াসকল পোলিং বিষয়াসকল তেওঁলোকে নিজ নিজ ভোটদান কেন্দ্ৰসমূহত য'ত তেওঁলোকে দায়িত্ব লাভ কৰিছে উপস্থিত হৈছে তাত আৰু নিজ নিজ ভোটদান কেন্দ্ৰসমূহত গোটেইখিনি প্ৰক্ৰিয়া নিয়াৰিকৈ কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে পোলিং প্ৰিজাইডিং বিষয়াসকল একোটাকৈ ষ্টেচনত একোটাকৈ ভোটদান কেন্দ্ৰত নিয়োগ কৰা হৈছে এগৰাকী প্ৰিজাইডিং বিষয়া আৰু 3গৰাকীকৈ পোলিং বিষয়া এগৰাকী প্ৰিজাইডিং 3গৰাকীকৈ পোলিং বিষয়া তেওঁলোক সাজু হৈছে আৰু 7:30 বজাৰ লগে লগে আৰম্ভ হ'ব ভোটদান প্ৰক্ৰিয়া পোনপটীয়াকৈ এই মুহূৰ্তত আমি এই গোটেই প্ৰস্তুতিটো দেখুৱাম সংযুক্ত হৈছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ এই মুহূৰ্তত নিশ্চিত ৰূপত যেহেতু গোটেই প্ৰস্তুতিৰ বিষয়ে আমি জনাম কেনেকুৱা দেখিছে গোটেই পৰিৱেশ কিয়নো 7:30 বজাৰ লগে লগে আৰম্ভ হৈ যাব পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া হয় গীতাশ্ৰী সুপ্ৰভাত সকলো আজি যিসকল প্ৰাৰ্থীয়ে আজি এই প্ৰতিদ্বন্দ্বিতাত নামিছে সকলো প্ৰাৰ্থীলৈকে শুভেচ্ছা জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ চেৰেকাপাৰ ভোট কেন্দ্ৰত ইয়াতে চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত 3টা ভোট কেন্দ্ৰ আছে একেখন বিদ্যালয়ৰ চৌহদতে সেই পৰিৱেশ দেখুৱাম কিন্তু তাৰ পূৰ্বে মই সামগ্ৰিক এটা তথ্য দিব বিচাৰিছো নিউজ 18ৰ দৰ্শকসকলক যে শিৱসাগৰ জিলাত আছে মুঠ 82খন পঞ্চায়ত আৰু জিলা পৰিষদ আছে 5খন আৰু আঞ্চলিক পঞ্চায়ত আছে জিলা পৰিষদ আছে 12খন আৰু আঞ্চলিক পঞ্চায়ত আছে 5খন আৰু এই 5খন জিলা পৰিষদ 5খন আঞ্চলিক পঞ্চায়ত 12খন জিলা পৰিষদ আৰু 82খন গাঁও পঞ্চায়ত এই আটাইবিলাকতে মুঠ সৰ্বমুঠ প্ৰাৰ্থী হৈছে 2291 গৰাকী প্ৰাৰ্থী আৰু 2291 গৰাকী প্ৰাৰ্থী ভাগ্য আজি বন্দী হ'ব বেলট বক্সত জিলা পৰিষদ মুঠতে 12টা আছে শিৱসাগৰ জিলাত আৰু 37 গৰাকী প্ৰাৰ্থীয়ে আজি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁলোকৰো ভাগ্য বেলট বক্সত বন্দী হ'ব আৰু শিৱসাগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 5,11,551 গৰাকী ইয়াৰে পুৰুষ ভোটাৰ 2,48,253 গৰাকী পুৰুষ ভোটাৰ আছে 2,52,895 গৰাকী আছে মহিলা ভোটাৰ আৰু থাৰ্ড জেন্ডাৰ আছে 3 গৰাকী এইসকল ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব 2291 গৰাকী প্ৰাৰ্থীৰ আৰু মই বৰ্তমান চেৰেকাপাৰ যিটো ইয়াত ভোট কেন্দ্ৰ বিদ্যালয় 193 নং ভোট কেন্দ্ৰত আছো আৰু এই 193 ভোট কেন্দ্ৰত মই প্ৰথমে দেখুৱাব বিচাৰিছো কিমান ভোটাৰ আছে এই ভোট কেন্দ্ৰটোত ভোটৰ সংখ্যা হৈছে 591টা ইয়াৰে 271 গৰাকী পুৰুষ ভোটাৰ আৰু 320 গৰাকী মহিলা ভোটাৰ আৰু ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকল সম্পূৰ্ণ সাজু হৈছে ইয়াতে প্ৰাৰ্থী আছে মই প্ৰাৰ্থীসকলৰ ইতিমধ্যে আহিছে তেওঁলোকৰ ভোট কেন্দ্ৰ ইয়াত ভোট ইয়াতে দিব মই এগৰাকী প্ৰাৰ্থী কাষলৈ যাম আপুনি প্ৰাৰ্থী
পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছো ধন্যবাদ আপোনাৰ নামটো কি আপুনি কিহত প্ৰতিদ্বন্দ্বিতা কৰিছে মোৰ নাম শ্ৰীমতী ইনুমণি দুলাকাখৰীয়া গগৈ মই গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত চেৰেকাপাৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ এগৰাকী প্ৰাৰ্থী মই নিৰ্দলীয় আঞ্চলিক পঞ্চায়তত হয় শুভেচ্ছা জনাইছো ধন্যবাদ আজি কিমান ভোট ইয়াত আহিব ভোটাৰৰ সংখ্যা যথেষ্ট বেছি আছে এই ভোট কেন্দ্ৰকেইটাত হয় হয় কি আহ্বান জনাব ভোটাৰলৈ আমাৰ এই চেৰেকাপাৰ এল পি স্কুলৰ যি ভোট কেন্দ্ৰ তাত তিনিটা ৱাৰ্ড আছে তিনিটা ৱাৰ্ড লৈ এই ভোট কেন্দ্ৰটো সৰ্বমুঠ 2000 মোটামুটি 2000 মান ভোটাৰ ইয়াত আছে মই সম্পূৰ্ণ আশাবাদী আপোনাৰ ইয়াত হয় হয় আছে মই 3 নং ৱাৰ্ড হয় প্ৰাৰ্থীগৰাকীৰ পৰা মই আৰু এটা জানিব বিচাৰিম যে আপুনি যদিহে জয়ী হয় হয় কেনেকে ধৰণে আগবাঢ়িব মই যিহেতু নিৰপেক্ষভাৱে আগবাঢ়িছো মই এগৰাকী নিৰ্দলীয় কেণ্ডিডেট মোৰ বিপৰীতে প্ৰতিটো ৰাজনৈতিক দলৰ এজনকৈ কেণ্ডিডেট আছে গোটেই 4টা দলৰে সন্মুখীন হৈ মই অকলে নিৰ্দলীয় হৈ ৰাইজৰ সঁহাৰি পাই ৰাইজৰ উৎসাহত মই বহুত মানে আমি বিপুল সমৰ্থন পাইছো সেই সমৰ্থনত নিৰপেক্ষভাৱে যাতে আমাৰ পঞ্চায়তখন যাতে ৰাজনীতিমুক্ত কৰিব পাৰো সেই উদ্দেশ্য আগত ৰাখি মানে সকলো একলগ হৈ একতা হিচাপে যাতে পঞ্চায়তখনৰ উন্নয়ন কৰিব পাৰো তাৰে লক্ষ্য আগত ৰাখি মই আগবাঢ়িছো শুভেচ্ছা জনাইছো আপোনালৈ আৰু মই দেখুৱাইছো ইতিমধ্যে কেইবাগৰাকী প্ৰাৰ্থী ইয়াত আহিছে এইটো আমি দেখুৱালো 154 নম্বৰ ভোট কেন্দ্ৰ আৰু আন এটা ভোট কেন্দ্ৰৰ আমি পৰিৱেশ দেখুৱাম ইয়াত এইখন হৈছে চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয় এই চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত 3টা ভোট কেন্দ্ৰ আছে ইয়াতে 3টা ভোট কেন্দ্ৰ আছে মই ভোট কেন্দ্ৰৰ আমি লগতে জানিম প্ৰদীপ তাত ভোটাৰ আহি হাৰি পাতিছে নেকি ইতিমধ্যে দুই এগৰাকী ভোটাৰ আহিছে তেওঁলোকে কাখৰ এটা ভোট কেন্দ্ৰত ইতিমধ্যে আহিছে আমি দেখিছো কিন্তু বৰ্তমানে ভোট কেন্দ্ৰ কেইটা প্ৰৱেশ কৰা নাই তেওঁলোকে গেটৰ সন্মুখত ৰৈ আছে সেই পৰিৱেশ আমি দেখুৱাম মই প্ৰথমে এতিয়া এই 194 নং যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰ মই দেখুৱাইছো ইয়াত আছে মুঠ ভোটাৰৰ সংখ্যা হৈছে ইয়াত 563 গৰাকী আছে ইয়াত মুঠ ভোটাৰ আৰু মই ইয়াৰ বাহিৰৰ পৰা আমি পৰিৱেশটো দেখুৱাইছো ইয়াত ইতিমধ্যেই সাজু হৈছে পুলিং প্ৰিজাইডিং বিষয়াসকল যাতে সুচাৰুৰূপে তেওঁলোকে আজি যি ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে সেয়া যাতে সমাপন কৰিব পাৰে বিয়লি 4:30 বজালৈকে এই ভোটদান প্ৰক্ৰিয়া চলিব আৰু মই পুনৰ জনাইছো শিৱসাগৰ জিলাত 82খন পঞ্চায়ত গাঁও পঞ্চায়ত আছে 12টা আঞ্চলিক 12টা আছে জিলা পৰিষদ আছে আৰু সেইদৰে আঞ্চলিক পঞ্চায়তৰ সংখ্যা হৈছে শিৱসাগৰ জিলাত 5খন আৰু এই যিবিলাক প্ৰাৰ্থীৰ সংখ্যা আছে এই আটাইবিলাক মিলাই 2291 গৰাকী প্ৰাৰ্থী আছে আৰু 5,11,51 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব এই 2291 গৰাকী প্ৰাৰ্থীৰ ভাগ্য মই ইয়াতে আৰু দেখুৱাম পৰিৱেশ কিন্তু মই আন এটা ভোট কেন্দ্ৰ পৰিৱেশ দেখুৱাইছো ইতিমধ্যে তালৈ কেইবাগৰাকীও প্ৰাৰ্থীও আহিছে আমি জানিব পাৰিছো ইয়া শিৱসাগৰ জিলাৰ চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত 3টা ভোট কেন্দ্ৰ আছে দাদা আপুনি কি হিচাপে আছে ভোটাৰ মই ভোটাৰ হিচাপে আহিছো ভোটাৰ হিচাপে হয় শুভেচ্ছা জনাইছো আপুনি ভোটাৰ অকমান কাৰ্ডখন আনিছে নেকি দেখাবনি কাৰ্ডখন হেৰি কাৰ্ডখন নাই ভোট কেন্দ্ৰ মোৰ নাম এইটো 196 লক 196 ইয়াৰে আজি ভোট দিব আপুনি প্ৰথম গৰাকী ব্যক্তি ইয়াত উপস্থিত হৈছে এই ভোটাৰ হিচাপে হয় কি ক'ব আজি দিনটো ভাল লাগিছে আজিৰ দিনটো মানে মই নিশ্চয় আপোনালোকে জানে মই ৰাইজৰ এজন ভোটাৰ হয় মই অখিল গগৈ ভোটাৰ আজি ইয়াত মোৰ চেণ্টাৰ আছে মই ইয়াত ভোট দিবলৈ আহিছো আৰু অখিল গগৈ যিখিনি কাম কৰিছে শিৱসাগৰ বিধানসভাৰ সমষ্টিটোত তেখেতক জয় কৰিবৰ কাৰণে আজি মই ইয়াত উপস্থিত হৈছো নিৰ্দিষ্টকৈ ক'ব নালাগে কাক দিব আপুনি কিন্তু আমি পৰিৱেশটো দেখুৱাম ইয়া শিৱসাগৰৰ 191 নং এইটো ভোট কেন্দ্ৰ এতিয়া মই যিটোত উপস্থিত হৈছো আৰু একাংশ ইয়াত প্ৰাৰ্থী আছে বাইদেউ আপুনি প্ৰাৰ্থী নেকি অকণমান এইফালে আহিব ঘৰলৈ
হয় মই ৰাইজৰ দল বা নিৰ্দলীয় হেৰি হৈ ৰাইজৰ দলৰ সমৰ্থিত ৰাইজৰ দলৰ সমৰ্থিত আৰু নিৰ্দলীয়ভাৱে এতিয়া তাত প্ৰাৰ্থিত্ব কৰিছোঁ হয় নামটো কবিতা সন্দিকৈ গগৈ কবিতা সন্দিকৈ গগৈ কোনটো ৱাৰ্ডৰ আপুনি 1 নং ৱাৰ্ডৰ মই কোন পঞ্চায়ত চেকাপাৰ পঞ্চায়ত শুভেচ্ছা জনাইছো ধন্যবাদ ভোটটো আপোনাৰ ইয়াতে পৰিছে হয় ইয়াতে পৰিছে হয় এগৰাকী প্ৰাৰ্থী আপোনাৰ নামটো পুনৰ জানিব বিচাৰিছো কবিতা সন্দিকৈ গগৈ হয় 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 মই আৰু দেখুৱাইছো ইয়াত ভোটাৰ আছে নেকি আপুনি পুলিং এজেণ্ট আৰু মই পৰিৱেশটো দেখুৱাইছো শিৱসাগৰৰ এই চেকাপাৰ যি ইয়াত প্ৰাথমিক বিদ্যালয় আছে 3টা ভোট কেন্দ্ৰ 194 নং 193 নং আৰু 191 নং ভোট কেন্দ্ৰ আছে চেকাপাৰ পঞ্চায়তৰ মই একাংশ ভোটাৰো ইতিমধ্যেই আহিছে মই বাহিৰত সেই পৰিৱেশ দেখুৱাম এয়া হৈছে নিশ্চয় যদি আগবাঢ়ি যাব পাৰে আৰু ভোটাৰ ৰাইজৰ সৈতে যদি কথা পাতিব পাৰে আচলতে পঞ্চায়ত নিৰ্বাচন আৰু বিভিন্ন ইস্যু বাইদেউ আপোনালোকে ভোটাৰ আহিছে নেকি কোনোবা ভোটাৰ ভোটাৰ হয় এগৰাকী জ্যেষ্ঠ নাগৰিক ভোট দিবলৈ ওলাই আহিছে পুৱাতে দাদা এটা দীঘলীয়া সময় অভিজ্ঞতা আছে নহয় এতিয়া ভালেই ভাবিছো আৰু দিম আৰু আমি মানে এজন ব্যক্তি যোগ্য ব্যক্তিকে দিম বুলি ভাবিছো আৰু এইটো ধৰক একেবাৰে তৃণমূলৰ একেবাৰে তলৰ পৰাটো হৈছে তেওঁলোকে যাতে ভৱিষ্যতলৈ আপোনাৰ মানে কিবা এটা আমাৰ ল'ৰা ছোৱালীবিলাক উঠি অহা হেৰি কৰি অহা এটা ভাল চিষ্টেম কৰিব পাৰে এতিয়া পিছে অলপ লাহে লাহে ভাল হৈছে দেশখন আমাৰ প্ৰায় ভালেই হৈছে আৰু ভাল লাগে আমাক ভোটাৰ হিচাপে আপুনি প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে অলপ বাৰু সেইটো নকওঁ এতিয়া মই দেই নাম ক'ব নালাগে তাৰমানে যিজনক এনেকুৱা মানুহ বিচাৰিছো যি হয়তো প্ৰথমেও হৈছে বাৰু আৰু ধৰি লওক ৰাইজৰ কাম কৰিব পৰা মানুহ লাগে ৰাইজৰ কাম কৰিব পৰা মানুহ লাগে তাৰমানে তেওঁ যদি মোৰ আজি সময়েই নাযাবলৈ আমুক কাৰোবাৰ এটা শুনিবলৈ আমি পাছত পাইছোঁ বহুত মানুহ পাইছোঁ কিবা এটা দুখীয়া মানুহ এজন যদি তেওঁৰ ওচৰলৈ যায় কিবা এটা বিচাৰি মোৰ এতিয়া নহ'ব দেই আপুনি তাতে কাইলৈ আহিব মোৰ সময় নাই এনেকুৱা মানুহৰ কাৰণে আমি হেৰি নকৰোঁ ছাপোৰ্ট নকৰোঁ ৰাইজৰ পক্ষত থাকিব লাগিব মানে যেনেকুৱাই মানুহ হওক দুখীয়া হওক ধনী হওক সেইটো কথা নাই কাম কৰা হ'ব লাগিব আৰু যেনেকৈ ধনী মানুহজনৰ এতিয়া চুচৰ চাপি যায় আহিলে মানে ধুনীয়াকৈ বহিব লাগে কিন্তু দুখীয়া মানুহজনক ধৰি লওক মানে তেওঁ আহিব পাছত আহিব দেই মোৰ সময় নাই বুলি কয় এনেকুৱা মানুহক আমি ছাপোৰ্ট নকৰোঁ তাৰমানে এইবোৰ হৈছে তৃণমূলতে একেবাৰে হেৰি সৰু পৰ্যায়ৰ নহয় জানো গাঁৱৰ পঞ্চায়তৰ পৰ্যায়ৰ বৰ্তা আপুনি বহু নিৰ্বাচন পাৰ কৰিছে হয় মই 4বাৰটো মানে মই প্ৰিজাইডিং অফিচাৰে আছিলোঁ দেই বিগত সময়ত মই এবাৰ পৰিছিলোঁ 92 চনত নে 91 চনত পাহৰিছোঁ চনটো আপোনাৰ চফৰাই বাগানত পৰিছিলোঁ এতিয়া মই মানে মৰাণ অল ইণ্ডিয়া চাৰ্ভে কৰিছিলোঁ তেতিয়া দেখিছিলোঁ আমাৰ মানে ভোট দিয়াসকলে এনেকুৱাকৈ আহে প্ৰায় একদম পুৰা পানী খাই গোটেই যেন তেওঁলোকৰ হোৱাই নাই প্ৰায় বাগানীয়া মানুহ এতিয়া সলনি হ'ল এতিয়া বহুত সময় সলনি হ'ল এতিয়া মানুহবোৰ ভাল হৈছে জানিছে তাৰমানে আগতে নহয় আৰু বেলট পেপাৰ মানে হেৰি অফিচাৰে মানে পুলিং অফিচাৰ ইছ্যু কৰাৰ লগে লগে থাপ মাৰি মানে সেইটো ধৰিলে আৰু কিন্তু হিলিয়ে থাকে ক'ত পোৱা ঠিকানা নাই আপুনি কোনটো ভোট কেন্দ্ৰত আজি ভোট দিব এতিয়া মই 32 এইফালতো 3 নম্বৰ তেওঁ নিজেও প্ৰিজাইডিং অফিচাৰ থকা বুলি কৈছে আৰু আমি প্ৰদীপ আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহি আছো যিহেতু তাত ভোটদান দিবলৈ বা ভোটদান কৰিবলৈ এজনকৈ এতিয়া দেখিছো যে ভোটাৰ আহিছে